বিজেপি অসম প্ৰদেশৰ প্ৰাক্তন ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক প্ৰয়াত হৰে কৃষ্ণ ভৰালীৰ বাসগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উলুবাৰীৰ বৰাও ছাৰ্ভিচৰ হিমাদ্ৰী পথৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী সদ্য প্ৰয়াত হৰে কৃষ্ণ ভৰালীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনাও জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা আমাৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জন্মলগ্নৰে পৰা ভাৰতীয় জনতা পাৰ্টিত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সংগঠনক শক্তিশালী কৰা শ্ৰী হৰে কৃষ্ণ ভৰালী ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তি হয়। তেখেতৰ পৰলোক প্ৰাপ্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ বাবে এক অপূৰণীয় অভাৱ আৰু অপূৰণীয় ক্ষতি। ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ পৰিয়ালটোৰ হৈ আজি মই তেখেতৰ বাসভৱনলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাওঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰোঁ। মই নিশ্চিত যে প্ৰয়াত হৰে কৃষ্ণ ভৰালী ডাঙৰীয়াই অমৃত লোকত স্বয়ং ভগৱানৰ সৈতে নিবাস কৰি আমাক সকলোকে আশীৰ্বাদ কৰি থাকে।